নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ্থীলৈ জৰুৰী খবৰ। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ ৰাজ্যত আহি গ'ল নতুন এছঅপি। প্ৰতিটো পৰীক্ষা কেন্দ্ৰ আৰু পৰীক্ষাৰ্থীৰ বাবে শিক্ষা বিভাগে দিলে 35টাকৈ নিৰ্দেশনা। এইবাৰ এই 35টা নতুন নিয়ম মানি চলিব লাগিব, অন্যথা বিপদ। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ ৰাজ্যত আহি গ'ল এছঅপি। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত তন্নতন্নকৈ চলোৱা হ'ব তালাচী। প্ৰতিগৰাকী পৰীক্ষাৰ্থীক তালাচী চলোৱা হ'ব। পৰীক্ষা কেন্দ্ৰৰ নিৰীক্ষকৰ বাবেও কঠোৰ হ'ব প্ৰশাসন। পৰীক্ষা হলৰ ভিতৰলৈ নিৰীক্ষকেও এইবাৰ নিব নোৱাৰিব মোবাইল ফোন। আৰু প্ৰতিটো কোঠাত পৰীক্ষা কেন্দ্ৰৰ প্ৰতিটো কোঠাত থাকিব চিচিটিভি কেমেৰা। প্ৰশ্ন কাকত আৰু উত্তৰ বহী নিৰীক্ষণ কক্ষতো থাকিব চিচিটিভি কেমেৰা। পৰীক্ষা কেন্দ্ৰৰ বাহিৰে ভিতৰে সকলোতে থাকিব চিচিটিভি কেমেৰা। পৰীক্ষা কক্ষৰ পিছফালে বন্ধ থাকিব সকলো দুৱাৰ খিৰিকী। কোনো পৰীক্ষা কেন্দ্ৰত পলমকৈ অনুষ্ঠিত হ'ব নোৱাৰিব পৰীক্ষা। নিৰীক্ষক হিচাপে থাকিব নোৱাৰিব ব্যক্তিগত খণ্ডৰ শিক্ষক। শালীনতা বজাই ছাত্ৰীৰ চেকিং কৰিব পাৰিব। ছাত্ৰীসকলকো চেকিং কৰিব লাগিব, কিন্তু শালীনতা বজাই। ইংৰাজী, অসমীয়া, বড়ো আৰু হিন্দী ভাষাত এইবাৰ ছপা হ'ব প্ৰশ্ন কাকত। আৰু প্ৰথমবাৰৰ বাবে এইবাৰ জিলা প্ৰশাসনে পৰিদৰ্শন কৰিব পৰীক্ষা কেন্দ্ৰ। প্ৰশ্ন কাকত ফাদিল ৰোধ কৰিবলৈ কঠোৰ হ'ব শিক্ষা বিভাগ। আগন্তুক 10ৰ পৰা 27 ফেব্ৰুৱাৰীলৈকে ৰাজ্যত অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। আৰু ৰাজ্যৰ 1046টা পৰীক্ষা কেন্দ্ৰত 4,38,565 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব মেট্ৰিক পৰীক্ষাত। আৰু লগতে 11ৰ পৰা 16 মাৰ্চলৈকে অনুষ্ঠিত হ'ব হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা। আৰু এইবাৰ 821টা কেন্দ্ৰত অৱতীৰ্ণ হ'ব 3,30,344 গৰাকী পৰীক্ষাৰ্থী। পৰৱৰ্তী খবৰ এছআৰৰ দ্বাৰা মিয়াক দিগদাৰি দি আছোঁ, মোৰ শাসনত মিয়াই কষ্ট পাবই, চিধা কথা। মিয়া আৰু এছআৰক লৈ পুনৰ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মিয়াক অশান্তি নকৰিলে এদিন অসমীয়াৰ মূৰৰ ওপৰত উঠিব। পাৰোঁ নোৱাৰোঁ সেইটো পিছৰ কথা, কিন্তু মিয়াক অলপ দিগদাৰি দিমেই। মিয়াক লৈ পুনৰ এই বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মিয়া দেখিলে উৎপাত কৰিমেই, এই মন্তব্য মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে মোৰ শাসনত মিয়াই কষ্ট পাবই, চিধা কথা। মিয়াক মই হাৰাশাস্তি কৰিমেই। মই জীয়াই থকালৈকে মিয়াক দিগদাৰি কৰি যাম। মিয়াক অশান্তি নকৰিলে এদিন অসমীয়াৰ মূৰৰ ওপৰত উঠিব। মিয়া দেখিলে উৎপাত কৰিমেই। মিয়াক লৈ এইদৰে গৰজি উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে মিয়াবিলাকক মই দিগদাৰি কৰিয়ে আছোঁ। ইয়াত একো লোকঢাক কৰিব লগা নাই। এছআৰত কোনজন হিন্দু মানুহৰ ঘৰত, কোনজন খিলঞ্জীয়া মুছলমানৰ ঘৰত নটিচ আহিছে? সাংবাদিকক এই প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে মিয়াবিলাকক নটিচ দি অলপ দিগদাৰি কৰিব লাগিব। এছআৰৰ নামত জাননী গৈছে, অফিচে অফিচে ঘূৰিছে, অলপ দিগদাৰি দি আছোনে নাই? এই মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। পৰৱৰ্তী খবৰ বিজেপিত যোগদান সৌদৰ্শন ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত বিজেপিত যোগদান কৰে প্ৰাক্তন ছাত্ৰ নেতাগৰাকীয়ে। আৰু বিজেপিত যোগদানৰ পিছতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ডাঙৰ মন্তব্য। দিলীপ শইকীয়াই এই সন্দৰ্ভত কয় যে শংকৰজ্যোতি এজন শক্তিশালী নেতা, কেৱল উজনিৰে নহয় সমগ্ৰ অসমৰে এজন শক্তিশালী নেতা শংকৰজ্যোতি বৰুৱা। এই মন্তব্য দিলীপ শইকীয়াৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে
যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অশান্ত কোকৰাঝাৰলৈ ঘূৰি আহিছে শান্তিৰ পৰিৱেশ। বিগত 4 দিন ধৰি বন্ধ হৈ থকা ইণ্টাৰনেট সেৱা শনিবাৰে সন্ধিয়াৰ পৰা পুনৰ মুকলি কৰা হৈছে। পুনৰ স্বাভাৱিক হৈছে কোকৰাঝাৰৰ জনজীৱন। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ পিছতে সকলো ৰেচন হ'ব বিনামূলীয়া। চাউল, দাইল, চেনি, নিমখৰ লগতে বিনামূলীয়াকৈ পাব 1 লিটাৰ মিঠাতেল। আৰু ফেব্ৰুৱাৰী মাহত অৰুণোদয় হিতাধিকাৰীয়ে একেলগে লাভ কৰিব 8,000কৈ টকা। এই বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। নিৰ্বাচনৰ পিছত বিনামূলীয়াকৈ পাব সকলো ৰেচন। এতিয়া দি থকা 100 টকাও দিব নালাগে। চাউলৰ লগতে চেনি, দাইল, নিমখ আৰু মিঠাতেলো লাভ কৰিব বিনামূলীয়াকৈ। প্ৰতিটো পৰিয়ালক 1 লিটাৰ মিঠাতেল, 1 কেজি চেনি, দাইল, চাউল আৰু নিমখ বিনামূলীয়াকৈ দিব অসম চৰকাৰে। এই বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ ন্যায় বিচাৰি এইবাৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ। দোষীক কঠোৰ শাস্তি দিয়াৰ দাবীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰক পত্ৰ প্ৰেৰণ গৰিমা শইকীয়া গাৰ্গৰ। জুবিন গাৰ্গৰ হত্যাৰ ন্যায় বিচাৰি এইবাৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ পত্নী গৰিমাৰ। জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বাবে বিশেষ আদালত গঠনৰ অনুৰোধ গৰিমাৰ। আৰু লগতে ছিংগাপুৰৰ সৈতে কূটনৈতিক আৰু আইনী ব্যৱস্থা সুচল কৰাৰ আহ্বান। আৰু দোষীক কঠোৰ শাস্তি দিয়াৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ এইদৰে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে জুবিন গাৰ্গৰ পত্নীয়ে। জুবিন গাৰ্গৰ পত্নীয়ে এই সন্দৰ্ভত কয় যে জুবিনে সত্য, শুদ্ধ আৰু উচিত ন্যায় পাবই লাগিব। গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত পত্ৰৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ এই আহ্বান গৰিমা শইকীয়া গাৰ্গৰ। পৰৱৰ্তী খবৰ, দিল্লীত গ্ৰেপ্তাৰ গুৱাহাটীৰ আসমা বেগম। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে ভাবুকি আছিল আসমাৰ গতিবিধি। বিদেশী দূতাবাসৰ ভুৱা নম্বৰ প্লেটযুক্ত বাহন লৈ ঘূৰা ফুৰা কৰিছিল আসমাই। ভিন্ন দূতাবাস আৰু হাই ছিকিউৰিটি জোনত অবাধ আহযাহ আছিল আসমাৰ। আৰু নিজকে ক্ৰীড়া সংগঠক আৰু দূতাবাসৰ প্ৰতিনিধি বুলি চিনাকি দি আহিছিল আসমাই। আৰু শনিবাৰে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আসমা বেগমক। পৰৱৰ্তী খবৰ, বকো সমজিলাৰ ফটচুৰি কাণ্ডৰ বিৰুদ্ধে যোৰহাটত এজাহাৰ দাখিল বিধায়ক অখিল গগৈ। দক্ষিণ কামৰূপ জিলা বিজেপিৰ সাধাৰণ সম্পাদক প্ৰহ্লাদ বিশ্বাস, সম্পাদক মৃন্ময় বড়ো আৰু বুদ্ধেশ্বৰ ৰাভাসহ কেইবাজনৰ বিৰুদ্ধে এজাহাৰ দাখিল বিধায়ক অখিল গগৈৰ। আৰু এজাহাৰত নাম আছে বকোৰ সমজিলা আয়ুক্ত প্ৰিয়াংশ ভৰদাস আৰু কামৰূপ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰো। উল্লেখযোগ্য যে বকো সমজিলা আয়ুক্তৰ কাৰ্যালয়ত বিজেপি নেতাই ভোটাৰৰ নাম কৰ্তনৰ বাবে ফৰ্ম 7 দাখিল কৰাৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে যোৰহাট সদৰ থানাত এজাহাৰ দাখিল বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, আগতে গুৱাহাটীত মিয়াই সোমাবলৈ ভয় কৰিছিল আৰু এতিয়া ৰাজীৱ ভৱনটো মছজিদৰ দৰে হৈ গ'ল। কংগ্ৰেছ জয়ী হোৱাৰ দিনাই গুৱাহাটী শেষ কৰি দিব মিয়াই। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, গুৱাহাটী মহানগৰীত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। বাইকৰ খুন্দাত মৃত্যু হৈছে এগৰাকী যুৱতীৰ। মৃত যুৱতীগৰাকী ৰাইজুমাই বড়ো। গুৱাহাটী মহানগৰীৰ বেতকুচিত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ এক্সাম চেলত কৰ্মৰত আছিল এই যুৱতীগৰাকী। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীলৈ ভাল খবৰ। গুৱাহাটীত উপস্থিত ভাৰত আৰু নিউজিলেণ্ডৰ ক্ৰিকেট দল। বৰঝাৰ বিমানবন্দৰত দুয়োটা দলক উষ্ম আদৰণি। আজি গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব T20 মেচ। পৰৱৰ্তী খবৰ, গুজৰাটত এছআইৰ নামত চলিছে ভোট চুৰি। এই সন্দৰ্ভত নিৰ্বাচন আয়োগৰ বিৰুদ্ধে পুনৰ সৰব কংগ্ৰেছ নেতা ৰাহুল গান্ধী। নিৰ্বাচন আয়োগ ভাৰতীয় গণতন্ত্ৰৰ ৰক্ষক নে ভোট চুৰিৰ অংশীদাৰ? নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈ পুনৰবাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে গুজৰাটৰ ভোটাৰ তালিকা সংশোধনৰ নামত চলি থকা SIR প্ৰক্ৰিয়াক এক সুপৰিকল্পিত ভোট চুৰিৰ কৌশল আখ্যা দি ৰাহুল গান্ধীয়ে অভিযোগ কৰিছে যে এতিয়া জনসাধাৰণে নহয় বৰঞ্চ বিজেপিয়েহে নিৰ্বাচনৰ ফলাফল স্থিৰ কৰিব বিচাৰিছে। বিশেষকৈ নিৰ্দিষ্ট সম্প্ৰদায়ৰ ভোটাৰৰ নাম কৰ্তন আৰু ভুৱা আপত্তি দাখিলৰ জৰিয়তে বিজেপিৰ বিৰুদ্ধে এক বৃহৎ জালিয়াতিৰ ব্লুপ্ৰিণ্ট ৰচনা কৰাৰ অভিযোগ উঠিছে। এই সন্দৰ্ভত লোকসভাৰ বিৰোধী দলপতিগৰাকীয়ে দাবী কৰে যে এই ভোট চুৰিৰ ষড়যন্ত্ৰত ভাৰতীয় নিৰ্বাচন আয়োগ এক মুখ্য অংশীদাৰত পৰিণত হৈছে। নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেল এক্সৰ এটা পোষ্টত ৰাহুল গান্ধীয়ে কয় যে ভোটাৰ তালিকাৰ সংশোধন প্ৰক্ৰিয়াটোক এজন ব্যক্তি বা এটা ভোটৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰাৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে। তেওঁৰ মতে ইয়াৰ জৰিয়তে জনসাধাৰণেই নহয় বৰঞ্চ বিজেপিয়েহে সিদ্ধান্ত ল'ব যে কোনে শাসনৰ গাদী দখল কৰিব।